চাওঁতে আমাৰ হেঁপাহৰ বাল্য ভৱনখনে ৭০টা বছৰ অতিক্ৰম কৰিলে। আজি আমাৰ বাবে এটি হেঁপাহৰ দিন। ছাত্ৰ ছাত্ৰী, প্ৰাক্তন ছাত্ৰ ছাত্ৰী, বাল্য ভৱনৰ সকলো শুভাকাংক্ষীৰ বাবে আজিৰ দিনটো এটি হেঁপাহৰ দিন। আমি অনুষ্টুপীয়াকৈ আমাৰ ৭০তম প্ৰতিষ্ঠা দিৱস আয়োজন কৰিছোঁ আৰু এই পবিত্ৰ দিনটোত যিসকলৰ আশাসুধীয়া প্ৰচেষ্টাত বাল্য ভৱন বিদ্যালয়খন গঢ় লৈ উঠিছিল, যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে আমাৰ অৱদান দি থৈ গৈছে শৈক্ষিক জগতলৈ, সেইসকলৰ প্ৰতি শ্ৰদ্ধা জনাই আমাৰ পৰিয়ালবৰ্গই প্ৰথম কাৰ্যসূচী হিচাপে সেইসকলক স্মৰণ কৰি সেইসকললৈ সশ্ৰদ্ধ প্ৰণিপাত আগবঢ়াই বন্তি প্ৰজ্বলন আৰম্ভ কৰিবলৈ লৈছোঁ। বন্তি প্ৰজ্বলন কাৰ্যসূচী আৰম্ভ কৰিব খুজিছোঁ আৰু আমাৰ বিদ্যালয়ৰ পৰিচালনা সমিতিৰ উপসভাপতি মহোদয় শ্ৰদ্ধেয় ললিত বৰাদেউ আমাৰ মাজত উপস্থিত আছে। এই কাৰ্যসূচী তেখেতক আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু লগতে আমাৰ দুয়োটা শাখাৰ প্ৰধান দুয়োগৰাকীক এই কাৰ্যসূচীত অৰ্থাৎ আজিৰ দিনটো বাল্য ভৱনৰ শুভ জন্মদিন তথা গৌৰৱান্বিত ৭০তম প্ৰতিষ্ঠা দিৱস। আজিৰ এই প্ৰতিষ্ঠা দিৱসলৈ উপস্থিত সমূহ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱক, কৰ্মচাৰী তথা বাল্য ভৱন পৰিয়ালবৰ্গৰ প্ৰতিজন সদস্যলৈ স্বাগতম তথা সশ্ৰদ্ধ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বাল্য ভৱনৰ প্ৰতিষ্ঠা দিৱসৰ বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ পাছতেই পতাকা উত্তোলন কাৰ্যসূচীৰে আমি দিনটোৰ পৰৱৰ্তী কাৰ্যবোৰলৈ আগবাঢ়ি যাম আৰু এই পতাকা উত্তোলন কাৰ্যসূচী কৰিবৰ বাবে বিদ্যালয়ৰ দুয়োটা শাখাৰ প্ৰধান শিক্ষয়িত্ৰী বাইদেউ অনুৰোধ জনাইছোঁ, জোনালী বাইদেউ আৰু পলি বৰুৱা বাইদেউ। লগতে এই পতাকা উত্তোলন কাৰ্যসূচীত বাইদেউসকলক সহযোগিতা আগবঢ়াবৰ বাবে প্ৰবীণ চন্দ্ৰ বুঢ়াগোহাঁই ছাৰক অনুৰোধ কৰিছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকল বিগত বছৰবোৰত আমি জানো যে কিমান উলহ মালহেৰে আন্তৰিকতাৰে আমি প্ৰতিষ্ঠা দিৱসলৈ আগ্ৰহেৰে ৰৈ থাকোঁ। বৰ্তমান সময়ৰ পৰিস্থিতিৰ প্ৰেক্ষাপটত যদিও আমি অনুষ্টুপীয়াকৈ এই কাৰ্যসূচী ভাগ আগবঢ়াই লৈ যাম, তথাপিও কিন্তু বৰকৈ অভাৱ অনুভৱ কৰিছোঁ আমাৰ অতি মৰমৰ ফানফেয়াৰখনৰ বা সাংস্কৃতিক কাৰ্যসূচীবোৰলৈ। যি কি নহওক অনুষ্টুপীয়াকৈ হ'লেও আজি আমাৰ দিনটো উদযাপন কৰি আশা কৰিছোঁ তোমালোক সকলোৰে সহায় সহযোগিতা ইয়াত আগবঢ়াবা। এতিয়া পতাকা উত্তোলন কাৰ্যসূচী দুয়োগৰাকী বাইদেউক আগবঢ়াই নিবলৈ মৌচুমী দত্তক অনুৰোধ কৰিছোঁ। বাল্য ভৱন পৰিয়ালবৰ্গলৈ পুনৰবাৰ এই পবিত্ৰ দিনত সশ্ৰদ্ধ প্ৰণিপাত আন্তৰিক শুভেচ্ছা জনাই আমাৰ দ্বিতীয় কাৰ্যসূচী পতাকা উত্তোলন কৰিবলৈ আগবাঢ়িছোঁ। এই পতাকা উত্তোলন কাৰ্যসূচীত আমাৰ দুয়োগৰাকী প্ৰধানকে নিমন্ত্ৰণ কৰিছে যদিও আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত অতি প্ৰিয়, শিক্ষক শিক্ষয়িত্ৰীৰ মাজতো অতিকে প্ৰিয় শ্ৰদ্ধেয়া ৰূপালী লেখাৰু বাইদেউ আজি
এই ৭০ সংখ্যক পতাকা উত্তোলন কাৰ্যসূচী আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছোঁ। বাল্যভৱন বিদ্যালয়ৰ ৭০তম প্ৰতিষ্ঠা দিৱসত উপস্থিত থকা সকলো ছাত্ৰ ছাত্ৰী, ব্যক্তি, শিক্ষক শিক্ষয়িত্ৰীলে মোৰ প্ৰাপ্ত সম্বৰ্ধন আগবঢ়াইছোঁ। এইবাৰ আগৰবাৰৰ দৰে উলাহেৰে আমি প্ৰতিষ্ঠা দিৱস পালন কৰিব পৰা নাই যদিও মনত কিন্তু সেই একেই অনাবিল আনন্দ ভৰি আছে। নিজৰ বিদ্যালয়খনৰ প্ৰতি থকা মৰম স্নেহে আমাক তেনেধৰণে এক সুন্দৰ দৃষ্টিভংগী ল'বলৈ আমাক সদায় সোঁৱৰাই দিয়ে। ছাত্ৰ ছাত্ৰীসকল, যদিও আজি অনুষ্ঠান অনুষ্ঠিত বিদ্যালয় প্ৰাংগণত উপস্থিত হৈ তোমালোক চাগে বৰ আনন্দিত হৈছা আৰু বিদ্যালয়ৰ লগত জড়িত সকলো ব্যক্তিৰ মৰম স্নেহ, বিদ্যালয়ৰ প্ৰতি থকা ভালপোৱা, শিক্ষক শিক্ষয়িত্ৰীৰ আন্তৰিকতা, এই সকলোবিলাক কথা পাহৰিব নোৱাৰে। পুনৰবাৰ সকলো উপস্থিত ব্যক্তি, শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱক, বিদ্যালয় উন্নয়ন সমিতিৰ বিষয়ববীয়া, অভিভাৱক সন্থাৰ বিষয়ববীয়া, সকলোবোৰ শিক্ষক শিক্ষয়িত্ৰী, দুইটা শাখা, এইটো শাখা এইবুলি নহয়, বাল্যভৱনৰ প্ৰত্যেকজন শিক্ষক শিক্ষয়িত্ৰীলে আমাৰ ফালৰ পৰা এক বৈপ্লৱিক অভিনন্দন আগবঢ়াইছোঁ, যাতে আহিব লগা দিনবিলাক
আমি এনেধৰণে ক'ব পাৰোঁ বাল্য ভৱনৰ সকলো শিক্ষক শিক্ষয়িত্ৰী। পুনৰবাৰ সকলোলৈ মোৰ আন্তৰিক সম্ভাষণ জনাই বক্তব্য সামৰণি মাৰিছোঁ। জনাইছোঁ। আচলতে আজি এই দিনটো আমি পৰিকল্পনা কৰা মতে যোৱা বছৰ এয়া যিটো ৭০তম পৰিকল্পনা ৭০তম জন্মবাৰ্ষিকী বাল্য ভৱনৰ আমি বিশেষ ধৰণে আয়োজন কৰাৰ কথা আছিল, কিন্তু কৰোনা মহামাৰীৰ কাৰণে গোটেই বিশ্বব্যাপী যি স্থবিৰতা আহিছে তাৰ প্ৰভাৱ আমাৰ বাল্য ভৱনতো পৰিছে। তথাপিও আমি এই বিদ্যালয়খনৰ আত্মাৰ সৈতে যিদৰে জড়িত হৈ আছোঁ তাক কেতিয়াও আমি বিশ্লেষণ কৰিব নোৱাৰোঁ। আমি আজি অনুষ্টুপীয়াকৈয়ে পাতোঁ বা উলহ-মালহেৰে পাতোঁ। আজিৰ দিনটোত যে ৭০ বছৰ আগতে কিমান এটা মহান উদ্দেশ্য লৈ উদ্যোক্তাসকলে বিদ্যালয়খনে বীজ ৰোপণ কৰিছিলে, আজি পতাকাৰ তলত থিয় হৈ মৰ্মে মৰ্মে উপলব্ধি কৰিছোঁ। বাল্য ভৱনৰ ভালে কেইটা জন্মোৎসৱ মই দেখিছোঁ। সেয়েহে অন্তৰৰ পৰা উপলব্ধি কৰোঁ আজিৰ দিনটোৰ মাহাত্ম্য। সেই পুণ্যাত্মাসকল আপোনালোকে যি উদ্দেশ্যেৰে বাল্য ভৱন প্ৰতিষ্ঠা কৰিছিলে, আজি আহি ৭০ বছৰত ভূমি দিলেহি। আমি এই বিদ্যালয়খনে যি ঐতিহ্য, যি পৰম্পৰা, যি আপোনালোকৰ উদ্দেশ্য তাক যাতে সফলভাৱে বিকশাই তুলিব পাৰোঁ, তাৰ কাৰণে এই বিদ্যালয়ৰ প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰী, প্ৰতিজন কৰ্মচাৰী, প্ৰতিখন পৰিচালনা কমিটিৰ প্ৰতিজন সদস্যই আপ্ৰাণ চেষ্টা কৰি আহিছে। আমি দেখি আছোঁ এই বিদ্যালয়খনৰ কৰ্ম সংস্কৃতি আমি দেখি আহিছোঁ। সকলোলৈকে মোৰ কৃতজ্ঞতা ধন্যবাদ জনাইছোঁ। আমি একেবাৰে ক্ষুদ্ৰতম প্ৰাণী, আমি ক্ষুদ্ৰ শক্তিৰে যিখিনি কৰিব পাৰোঁ কৰি যাম বুলিহে পুণ্যাত্মাসকল আপোনালোকৰ ওচৰতে প্ৰতিশ্ৰুতিবদ্ধ হৈ মোৰ চমু বক্তব্য সামৰিছোঁ। ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। ধন্যবাদ। ইতিমধ্যে আমাৰ পতাকা উত্তোলন কাৰ্যসূচী সম্পন্ন হৈছে। আমাৰ মূল 10 বজাৰ পৰা আৰম্ভ হ'ব। ছাত্ৰ ছাত্ৰীসকল তোমালোকে শাৰী পাতি সভাঘৰত বহা। 10 বজাৰ পৰা নিৰ্দিষ্ট সময়ৰ পৰা আমি আমাৰ পৰৱৰ্তী কাৰ্যসূচীবোৰ আৰম্ভ কৰিম। প্ৰতিষ্ঠা দিৱসৰ 10 দিন আগৰ পৰা অৰ্থাৎ অক্টোবৰ মাহৰ শেষৰ পৰা 9 নৱেম্বৰলৈকে আমাৰ বিদ্যালয়ত এটা আনন্দময় পৰিৱেশ, গীত মাত ঢোল ডগৰে আনন্দময় পৰিৱেশ সৃষ্টি হৈ থাকে। কিন্তু সেই হেঁপাহৰ দিনটো আমি আজি অতি অনুষ্টুপীয়াকৈ পাতিবলৈ লৈছোঁ। তথাপিও আমি শিক্ষক শিক্ষয়িত্ৰীসকলে এই যিটো পৰম্পৰাৰে আমি 10 নৱেম্বৰ প্ৰতিষ্ঠা দিৱস দিনটো অতি উলহ মালহেৰে পালন কৰোঁ, ছাত্ৰ ছাত্ৰীসকলৰ অনুপস্থিতিত আমি শিক্ষক শিক্ষয়িত্ৰীসকল মিলিত হৈ ছাত্ৰ ছাত্ৰীসকলে যিখিনি কাৰ্য কৰে সেইখিনি কাৰ্যৰে আজি প্ৰতিষ্ঠা দিৱস শিক্ষক শিক্ষয়িত্ৰী সহযোগত আয়োজন কৰিবলৈ লৈছোঁ। এতিয়া এই মুকলি সভাৰ প্ৰথম কাৰ্যসূচী এটি সৰস্বতী বন্দনাৰে আৰম্ভ কৰিবলৈ লোৱা হৈছে।
পৰিৱেশন কৰা গাৰ্গী বনিয়া, প্ৰিয়াংকী দত্ত আৰু জিতামৃত বৰদলৈ ধন্যবাদ থাকিল। সৰস্বতী বন্দনাত তবলা সংগত কৰিছিলে ত্ৰিনয়ন বৰা আৰু এই সৰস্বতী বন্দনাৰ গীতৰ কথা শ্ৰদ্ধাৰ ইন্দ্ৰেশ্বৰ শৰ্মাচাৰৰ আৰু এই সৰস্বতী বন্দনাত সুৰ তুলিছিলে আমাৰ বিদ্যালয়ৰ শিক্ষয়িত্ৰী তুলিকা বাইদেউলৈ। এই চেগতে তুলিকা বাইদেউলৈও ধন্যবাদ কৰিবৰ কাৰণে আমাৰ বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি মাননীয় নিৰুপম বৰুৱাদেৱক অনুৰোধ জনাইছোঁ আৰু তেখেতক আগবঢ়াই নিবৰ বাবে কৰবী অনুৰোধ জনাইছোঁ। আজি আমি এই প্ৰতিষ্ঠা দিৱসৰ বিশিষ্ট অতিথি ৰূপে আমাৰ যোৰহাটৰ তথা অসমৰ আগশাৰীৰ মহাবিদ্যালয় জগন্নাথ বৰুৱা মহাবিদ্যালয়, এই মহাবিদ্যালয়ৰ অধ্যক্ষ শ্ৰীযুত ডক্টৰ বিমল বৰাদেৱক আমাৰ বিশিষ্ট অতিথি ৰূপে নিমন্ত্ৰণ কৰি আনিছিলোঁ। তেখেতক আসনলৈ আগবঢ়াই নিবৰ বাবে আমাৰ কৰবীক অনুৰোধ জনাইছোঁ। ইয়াৰ পাছৰ কাৰ্যসূচী সভাপতি মহোদয়ক আগবঢ়াই নিবৰ বাবে কাৰ্যসূচী প্ৰদান কৰিছোঁ। বিদ্যালয়ৰ ৭০তম প্ৰতিষ্ঠা দিৱস উদযাপন কাৰ্যসূচীত উপস্থিত থকা সকলো ছাত্ৰ ছাত্ৰী, অভিভাৱকসকল, শুভাকাংক্ষীসকল আৰু আমাৰ মাজত আজি বিশেষভাৱে নিজৰ যথেষ্ট ব্যস্ততাপূৰ্ণ সময়ৰ জীৱনৰ মাজলৈ সময় উলিয়াই আমাৰ মাজত উপস্থিত থকা আমাৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় আদি কৰি সকলোকে মই সম্ভাষণ জনাইছোঁ। সৰস্বতী বন্দনা সুন্দৰভাৱে পৰিৱেশন কৰাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলকো অভিনন্দন জনাইছোঁ। এতিয়া কাৰ্যক্ৰম অনুসৰি বিশিষ্ট অতিথি সম্বৰ্ধনা পৰিচয় কৰিব মৌচুমী দত্ত আৰু কৰবী গগৈ বাইদেউ। আমাৰ মাজত উপস্থিত আছে আমাৰ পৰিচালনা সমিতিৰ উপসভাপতি মহোদয়কো মঞ্চত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ। সংখ্যক বাল্যভৱন বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত এই সভাত সভাপতিত্ব কৰা আমাৰ বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি নিৰুপম বৰুৱাদেৱ, আমাৰ মাজত বিশিষ্ট অতিথি ৰূপে উপস্থিত হোৱা ডক্টৰ বিমল বৰাদেৱ, পৰিচালনা সমিতিৰ উপসভাপতি ললিত বৰাদেৱ আৰু আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মাননীয় জোনালী বৰা বাইদেউকে প্ৰমুখ কৰি সমূহ শিক্ষক শিক্ষয়িত্ৰীসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু অভিভাৱক অভিভাৱিকাসকল সকলোলৈকে মই আন্তৰিক সম্ভাষণ জনাইছোঁ। আজি আমাৰ মাজলৈ বিশিষ্ট অতিথি ৰূপে আমন্ত্ৰণ কৰি আনিছোঁ যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ বিমল বৰাদেৱ। তেখেতক এখন খোলা গামোচা, এটি কিতাপৰ টোপোলা আৰু এটি ক্ষুদ্ৰ উপহাৰেৰে আদৰণি জনাব আমাৰ বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সদস্য ত্ৰিনয়ন বৰা আৰু শ্ৰী সৃষ্টি দত্ত। যদিও আনুষ্ঠানিকতা ৰক্ষা কৰি মই এই সুযোগতে তেখেতৰ বিষয়ে চমুকৈ এটা পৰিচয় দাঙি ধৰিব বিচাৰিছোঁ। তেখেতে বৰ্তমান কৰ্মসূত্ৰে যোৰহাটৰ বাসিন্দা যদিও তেখেতৰ জন্মস্থান গহপুৰত আৰু ছাত্ৰ অৱস্থাৰ পৰাই মেধাৰ স্বীকৃতি পোৱা তেখেতে দৰং কলেজৰ পৰা স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে ভূগোল বিষয়ত। পিছত তেওঁ
উত্তৰ পূব আবদ্ধ বিশ্ববিদ্যালয়ৰ পৰা MPhil আৰু PhD ডিগ্ৰী লাভ কৰে। 1987 চনত তেওঁ যোৰহাটৰ জগন্নাথ মহাবিদ্যালয়ত প্ৰবক্তা ৰূপে যোগদান কৰে আৰু 2012 চনত তেওঁ সেইখন মহাবিদ্যালয়ৰে অধ্যক্ষ ৰূপত অধিষ্ঠিত হয়। উজনি অসমৰ এখন অগ্ৰণী মহাবিদ্যালয় হিচাপে পৰিগণিত জগন্নাথ মহাবিদ্যালয়ৰ অধ্যক্ষৰূপে গুৰুভাৰ দায়িত্ব পালন কৰাৰ উপৰিও তেওঁ গৱেষণাধৰ্মী বহুতো ৰচনাৰাজিয়ে ৰাজ্যিক পৰ্যায়ৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে আৰু যাৰ বাবে তেওঁ 2018 চনত ডেকান জিঅ'গ্ৰাফিকেল ছ'চাইটিয়ে আগবঢ়োৱা ভূগোল বীক্ষণ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। তেখেত ব্যস্ততাপূৰ্ণ কৰ্মজীৱনত দক্ষতাৰে পৰিচালনা কৰাৰ উপৰিও ব্যক্তিগতভাৱেও তেখেত এজন সৰ্বগ্ৰাহী ব্যক্তি। আজি আমি তেওঁ আমাৰ মাজত পোৱাটো সঁচাকৈয়ে অতি গৌৰৱৰ বিষয়। তেখেতৰ সুস্বাস্থ্য আৰু সাফল্যমণ্ডিত জীৱন কামনা কৰি ভাল প্ৰশাসক বৃহৎ কলেজ এখন তেখেতে ইমান ধুনীয়াকৈ মানে প্ৰশাসন ব্যৱস্থাটো চলাই আছে। ভাল শিক্ষক ভাল প্ৰশাসক মানে দুইটাই তেখেতক মানে আমি কওঁ প্ৰশাসনৰ শিক্ষকৰ লগে লগে এখন কলেজ কাৰণ প্ৰিন্সিপালৰ এডমিনিষ্ট্ৰেশ্যনৰ ওপৰত কলেজখন কৰিব পাৰে। তেখেতৰ কাম সময় সেই বস্তুবোৰ চবৰ দৃষ্টি কৰিব। এতিয়া মই জোনালী বাইদেউ প্ৰধান শিক্ষক জোনালী বাইদেউ আইমানী ভাষাত ক'বলৈ অনুৰোধ কৰিছোঁ। সভাপতি মহোদয়, নিমন্ত্ৰিত অতিথি যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় ডক্টৰ বিমল বৰাদেউ, আমাৰ বিদ্যালয়ৰ পৰিচালনা সমিতিৰ উপসভাপতি ললিত বৰাদেউ, মাননীয় অভিভাৱকসকল আৰু সহকৰ্মীসকল আৰু ছাত্ৰ ছাত্ৰীসকল, জয় জয়তী বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে সকলোকে উপবিষ্ট মঞ্চত উপবিষ্ট সকলোকে পুনৰবাৰ আন্তৰিক শুভেচ্ছা সম্ভাষণ জ্ঞাপন কৰিছোঁ। লগতে যিসকল বৰেণ্য ব্যক্তি শিক্ষক শিক্ষয়িত্ৰীৰ অপৰিসীম ত্যাগেৰে বাল্যভৱন বিদ্যালয়খন গঢ় লৈ উঠিছিল তেখেতসকললৈ সশ্ৰদ্ধ প্ৰণিপাত আগবঢ়াইছোঁ। আমাৰ সকলোৰে মৰমৰ হেঁপাহৰ বাল্যভৱনখনে আজি ৭০টা বছৰ অতিক্ৰম কৰিলে। এই ৭০টা বছৰত শিক্ষা জগতখনত বহুখিনি পৰিৱৰ্তন আহিল আৰু সেই পৰিৱৰ্তন আমাৰ বাল্যভৱনৰ শৈক্ষিক জগততো অলপ হ'লেও পৰিছে। তথাপিও এই পৰিৱৰ্তনৰ মাজতে বৰবাইদেউ শ্ৰদ্ধেয়া অবলা গোহাঁইৰ সবল নেতৃত্বত গঢ়ি উঠা আমাৰ এই প্ৰিয় অনুষ্ঠানটো আমি ছাত্ৰ ছাত্ৰীসকলৰ চেষ্টাৰ লগতে অভিভাৱকসকলৰ দিহা পৰামৰ্শ সহায় সহযোগিতা শিক্ষক শিক্ষয়িত্ৰীসকলৰ পৰিশ্ৰম উৎসাহ অগ্ৰজসকলৰ কৰ্মপ্ৰেৰণা আদৰ্শ এই সকলোবোৰ লগত লৈ বিদ্যালয়খনৰ সুনাম অক্ষুণ্ণ ৰাখিবলৈ যথোৰনাস্তি চেষ্টা কৰি আহিছোঁ। বিদ্যায়তনিক দিশৰ লগতে সহ বিদ্যায়তনিক দিশতো যাতে ছাত্ৰ ছাত্ৰীসকল সমানে আগবাঢ়ি যাব পাৰে তাৰো চেষ্টা অব্যাহত ৰখা হৈছে। আশা কৰোঁ পৰিচালনা সমিতিৰ সুদৃঢ় পদক্ষেপ অভিভাৱকসকলৰ সহায় সহযোগিতা বাল্যভৱনৰ শিক্ষক শিক্ষয়িত্ৰীসকলে আমাক কৰা সহায় সহযোগিতা এই সকলোখিনি আগত হাতত লৈ আমি বাল্যভৱনৰ যি গৌৰৱ অসমৰ লগত যোৰহাটৰ লগতে অসমৰ যি গৌৰৱ আছে সেই গৌৰৱ সদায় অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰি যাম। পুনৰবাৰ সকলোকে আন্তৰিক শুভেচ্ছা জনাইছোঁ। অতি অনুষ্টুপীয়াকৈ এই কাৰ্যসূচী আমি আয়োজন কৰিছোঁ। সকলো ছাত্ৰ ছাত্ৰী 6ৰ পৰা 10লৈকে মোক চাগে খুব বেয়াই পাইছে। কালি ৰাতিপুৱাই মই এটা তেওঁলোকলৈ বাৰ্তা পঠাইছোঁ, তোমালোকে এইবাৰ বেয়া নাপাবা, এইবাৰ তোমালোকে প্ৰতিষ্ঠা দিৱস ঘৰতে উদযাপন কৰিবা আৰু সন্ধিয়া বাল্যভৱনৰ সমূহ পৰিয়ালবৰ্গ ভালে কুশলে যাতে থাকে তাৰ বাবে সকলোৱে বন্তি প্ৰজ্বলন কৰিবা। 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ হয়তো এই দিনটো শেষ দিন, তেওঁলোককে সেইকাৰণে নিমন্ত্ৰণ কৰিছোঁ। তোমালোক অহাৰ বাবে পুনৰবাৰ
ধন্যবাদ জনাইছোঁ। তোমালোকে বিদ্যালয়ৰ যি গৌৰৱ সেই গৌৰৱ অক্ষুণ্ণ ৰাখিবা বুলি আশা ৰাখিলোঁ। পুনৰবাৰ সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি মোৰ এই চমু একাষাৰ ইমানতে অনুষ্ঠানকে পাতিছোঁ, কিন্তু 8-10জন ল'ৰা ছোৱালী আহিব, বাকী কোনো নাথাকিব। কিন্তু যথেষ্ট সংখ্যক আনকালতকৈ কম, কিন্তু তথাপিও আমি ভবাতকৈ ভাল ছাত্ৰ ছাত্ৰীৰ সংখ্যা উপস্থিত আছে, আপোনালোকো উপস্থিত আছে। আৰু আনকালৰ যেনেকৈ বহুত কাৰ্যক্ৰম থাকে সাংস্কৃতিক, এইবাৰ তাৰো বহুত নিৰ্ধাৰণ কৰা হৈছে। তাৰ মাজতে আমি এতিয়া এটা বৰগীত পৰিৱেশন আগবঢ়াব বিচাৰিছোঁ। মৌচুম হাজৰিকা ৫ম শ্ৰেণী, তেখেতে বৰগীত পৰিৱেশন কৰে। মই ৫ম শ্ৰেণীৰ ছাত্ৰ। আজি প্ৰতিষ্ঠা দিৱস উপলক্ষে অনুষ্ঠিত কৰা অনুষ্ঠানটোত মই এটি বৰগীত গাবলৈ ওলাইছোঁ। শ্ৰী শ্ৰী শংকৰদেৱৰ বিৰচিত বৰগীত ৰাগ ধনশ্ৰী তাল পৰিজন।
ধন্যবাদ জনাইছোঁ। তেখেতৰ তেওঁ উত্তৰটো উন্নতি কামনা কৰিছোঁ আৰু যাতে বয়স বাঢ়ি যোৱাৰ লগে লগে অভ্যাস কৰি তাৰ কাৰণে এটা অনুৰোধ কৰিছোঁ যাতে অভ্যাস তেখেতে ৰাখি যায়, প্ৰত্যেক ভাল ধৰণে অভ্যাস কৰে আৰু নিজৰ ইণ্টাৰেষ্টটো যাতে নাইকিয়া কৰি দিয়ে। প্ৰতিষ্ঠা দিৱসৰ দিনা বিগত কেইবাবছৰো ধৰি ষষ্ঠ, সপ্তম, অষ্টম, নৱম, দশম লগতে পঞ্চম শ্ৰেণীৰ হাতে লিখা আলোচনী উন্মোচন কৰা হয়। এই হাতে লিখা আলোচনীখনৰ প্ৰতিটো কাৰ্যৰ লগত ছাত্ৰ ছাত্ৰীসকল জড়িত। সি লিখনি বচাৰ পৰা আৰম্ভ কৰি হাতে লিখা আলোচনীখন পকা বন্ধা কৰি অনাৰ প্ৰতিটো মুহূৰ্ততে সেই জড়িত হৈ থকাৰ মুহূৰ্ত উপভোগ কৰাটো শিক্ষক শিক্ষয়িত্ৰীৰ কাৰণে খুবেই এটা আন্তৰিক মুহূৰ্ত। এইবাৰ হাতে লিখা আলোচনী আমি শ্ৰেণী বিশেষে উলিয়াব নোৱাৰিলোঁ, যিহেতু ছাত্ৰ ছাত্ৰীসকল প্ৰত্যেকে ঘৰত থাকি এই কাৰ্যসূচীৰ লগত জড়িত হ'ব নোৱাৰে। সেইবাবে প্ৰতীকী হিচাপে আমি ষষ্ঠৰ পৰা দশম শ্ৰেণীৰ মাত্ৰ কেইটিমান লেখা ছাত্ৰ ছাত্ৰীসকলে আমাক অনলাইন যোগে পঠিয়াইছে, তাৰে এটি ৰূপহে আমি মাত্ৰ প্ৰাচীৰ পত্ৰিকা হিচাপে উলিয়াইছোঁ। আৰু পঞ্চম শ্ৰেণীৰো এখন হাতে লিখা আলোচনী এইবাৰ উন্মোচন কৰা হ'ব। আৰু ষষ্ঠৰ পৰা দশম শ্ৰেণীৰ যিখিনি হাতে লিখা আলোচনী থাকি গৈছে, আশা কৰিছোঁ অহাবাৰ প্ৰতিষ্ঠা দিৱসত দুগুণ উৎসাহেৰে আৰু বেছি মোটাৰে আমাৰ হাতে লিখা আলোচনীকেইখন এটি সৰ্বাংগ সুন্দৰ ৰূপত আমি উন্মোচন কৰিবলৈ পাম। পৰিস্থিতিয়ে হয়তো আমাক অহা বছৰতে সেই সুযোগত দিব, সেই সুবিধা দিব। আজি এই প্ৰাচীৰ পত্ৰিকা আচলতে মই কৈছোঁ, যিহেতু ক্ষুদ্ৰতম আমাৰ এটি প্ৰয়াস, ক্ষুদ্ৰতম এটি ৰূপ, আৰু ছাত্ৰ ছাত্ৰীসকলে যিহেতু হাতে লিখা আলোচনী প্ৰতিটো মুহূৰ্ত আখৰটো বেয়া হৈছে নে ভাল হৈছে, কি ৰং দিব হাতে লিখা আলোচনীত, তাৰ প্ৰতিটো মুহূৰ্তত জড়িত হৈ থাকে। সেইবাবে ছাত্ৰ ছাত্ৰীসকল নাই জোনালী বাইদেউৰ পৰিচালনাত কৰবী গগৈ আৰু মৌচুমী দত্তই কিছু সামান্য প্ৰয়াসৰে এই হাতে লিখা প্ৰাচীৰ পত্ৰিকাখন আমি প্ৰস্তুত কৰি উলিয়াইছোঁ কম সময়ৰ ভিতৰত আৰু আমাৰ মাত্ৰ কিছু ক্ষুদ্ৰ অভিজ্ঞতাৰে। আৰু এই হাতে লিখা আলোচনীখন উন্মোচন কৰিবৰ বাবে প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ সভাপতি শ্ৰদ্ধাৰ জয়প্ৰকাশ বৰুৱাদেৱক অনুৰোধ কৰিছোঁ। আৰু প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰাৰ আগতে সৃষ্টি শইকীয়া এখন গামোচাৰে বৰুৱাদেৱক সম্বৰ্ধনা জনাবলৈ কোৱা হৈছে। ছাত্ৰ-ছাত্ৰীসকলে জানি খুবেই ভাল পাবা, 1950 চনৰ বাল্য ভৱনৰ প্ৰথম বৰ্ষৰ ছাত্ৰজন আমাৰ মাজত উপস্থিত আছে। আৰু সেইবাবে কেৱল মাত্ৰ প্ৰাচীৰ পত্ৰিকাৰ উন্মোচন হিচাপে নহয়, বাল্য ভৱনৰ গৌৰৱ হিচাপে ছাৰক দুআষাৰ ক'বলৈ অনুৰোধ কৰিছোঁ। সকলোৱে হাত চাপৰি বজাই ছাৰ মোক দুআষাৰ ক'বলৈ কৈছে, মই কথা ক'বলৈ বেয়া পাওঁ। মই এখন উন্মোচন হয় বুলি ঘোষণা কৰিলোঁ। যেতিয়া 3 বছৰ আছিলে তেতিয়া মই বাল্যভৱনৰ নাম লগাইছিলোঁ চন্দ্ৰকান্ত সন্দিকৈ, মানে মোৰ 3 বছৰ হওঁতে 50 চনত চন্দ্ৰকান্ত সন্দিকৈ হ'ল। আজি অভিভাৱক আৰু ল'ৰা ছোৱালীবিলাকে খুব ভাল লাগিছে। জোনালী বাইদেউ আমাৰ বাইদেউহঁত সকলো আছে। আৰু আটাইতকৈ মোৰ কথা শুনিব নালাগে, আজি আমাৰ এজন ভাল হেৰি আহিছে জগন্নাথ কলেজৰ প্ৰিন্সিপাল ছাৰ, তেখেতৰ পৰা ভালকৈ শুনিব। ধন্যবাদ। ছাত্ৰ সন্মিলনীৰ সম্পাদক অসীম শইকীয়া দে, তেখেতকো এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ সৃষ্টি শইকীয়া জনোৱা হৈছে। আৰু পঞ্চম শ্ৰেণীৰ এই হাতে লিখা আলোচনীখন শইকীয়াদেৱক উন্মোচন কৰিবলৈ অনুৰোধ কৰিছোঁ। আৰু পঞ্চম শ্ৰেণীৰ এই হাতে লিখা আলোচনীৰ উন্মোচনৰ প্ৰাক মুহূৰ্তত দুআষাৰ ক'বলৈ প্ৰাইমেৰী শাখাৰ প্ৰধান শিক্ষয়িত্ৰী পলি বৰুৱা বাইদেউ। আজি বাল্য ভৱনৰ ৭০তম প্ৰতিষ্ঠা দিৱসৰ সভাপতি মহোদয়, সন্মানীয় বিশিষ্ট অতিথিদেৱ আৰু সুধীবৃন্দ, মোৰ পৰম পূজ্য অভিভাৱক অভিভাৱিকাসকল, ছাত্ৰ ছাত্ৰীসকল, পৃথিৱী থমকি ৰ'লেও সৃষ্টিশীলতা থমকি নৰয়।
এই কথা চিন্তা কৰিয়েই মই মাৰ্চ মাহত যেতিয়া প্ৰথমটো লকডাউন আৰম্ভ হৈছিলে তেতিয়া ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনাইছিলোঁ, তোমালোক ঘৰত এনেই বহি খেলি ধূলি নাথাকিবা, তোমালোকে খুব সুন্দৰ পাইছা, দুৰ্ভাগ্যক সৌভাগ্যলৈ পৰিৱৰ্তন কৰা, তোমালোকৰ সৃষ্টিশীলতাক কামত খটুৱা, তোমালোকে লিখা মেলা আৰম্ভ কৰা, ডাঙৰ মানুহৰ লিখনি পঢ়া, সেইটো চানেকিৰে লিখি যোৱা। আৰু সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই মই বিশেষকৈ অভিভাৱকসকলক ধন্যবাদ জনাবই লাগিব, কাৰণ এই যে আমি অনলাইন শিক্ষা প্ৰদান কৰি আছোঁ, আমাৰ প্ৰতিটো শ্ৰেণীৰে এটি গ্ৰুপ আছে আৰু সেই গ্ৰুপত ল'ৰা ছোৱালীবিলাকে মোবাইল হেণ্ডেল কৰিব নাজানে, কিন্তু অভিভাৱকসকলে যি সততাৰে যি নিষ্ঠাৰে আমাৰ পৰীক্ষা পাতিকে ধৰি আমি ফাংচন কৰিছোঁ আৰু এই যে আজি মেগাজিনখন সম্ভৱ হ'ল, পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি আহি তেওঁলোকে হোৱাটছআপত বাইদেউ মই এইটো লিখিছোঁ, বাইদেউ মই এইটো লিখিছোঁ, পৃথিৱীৰ ভুল থাকে, শুধৰণিৰ ওপৰত আমাৰ শিক্ষকসকলে আমি শুধৰণি কৰি দিছোঁ আৰু অৱশেষত এয়া তেওঁলোকৰ প্ৰয়াসে সাকাৰ ৰূপ পালে। তেওঁলোকক মই ক'লোঁ লকডাউন প্ৰথম হ'ল, দ্বিতীয় হ'ল, তৃতীয় হ'ল, কিন্তু তোমালোক আহিবা, আমি আমাৰ বিদ্যালয়ৰ জন্মদিনত পৰম্পৰা ৰক্ষা কৰি এখন হ'লেও হাতে লিখা আলোচনী উলিয়াওঁ আহা। তেওঁলোকে হাৰ্ড কপিবোৰ জমা দিলে আৰু তেওঁলোকে নিজেই অভিভাৱকৰ লগ লাগি বন্ধাইও আনিলে আৰু এই প্ৰয়াসক আপোনালোকে উৎসাহ দিব বুলি মই আশা কৰিছোঁ। আৰু 1985 চনৰ পৰাই আমাৰ বিদ্যালয়ত হাতে লিখা আলোচনীৰ পৰম্পৰা চলি আছে। মাজতে কেতিয়াবা কোনোবা এটা শ্ৰেণীত দুখন এখন নোলায়, এতিয়াও আমাৰ যিটো ডাঙৰ আমাৰ যিটো পুথিভঁৰাল, আমাৰ হাইস্কুলৰ শাখাৰ যিটো পুথিভঁৰাল, তাত এই হাতে লিখা আলোচনীবিলাক সংগৃহীত আছে। প্ৰাথমিক শাখাৰ যি পুথিভঁৰাল আছে তাতো হাতে লিখা পুথিবিলাক সংগৃহীত আছে। আৰু মই ভাবিছোঁ লকডাউনৰ এইটো বিশেষ সংখ্যা, কৰোনা ভাইৰাছৰ দিনৰ এইটো বিশেষ সংখ্যা বুলি আমাৰ লাইব্ৰেৰীত সংৰক্ষিত হৈ থাকিব। আৰু এই কামটি কৰি উলিওৱা প্ৰিন্সিপিয়ানেও আৰু তেওঁৰ সহযোগীসকলক আলোচনীখন লৈ আহিবলৈ মই অনুৰোধ জনাইছোঁ। আজি আমাৰ বিশিষ্ট অতিথি ডক্টৰ বিমল বৰাদেৱক লগতে অসীম শইকীয়াদেৱে এই আলোচনীখন উন্মোচন কৰি আমাক কৃতাৰ্থ কৰিব। নমস্কাৰ। আজি যোৰহাটৰ অগ্ৰণী শিক্ষানুষ্ঠান বাল্য ভৱনৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰকাশ কৰি উলিওৱা জনাক হাতে লিখা আলোচনীখন আনুষ্ঠানিকভাৱে মুকলি কৰি ধন্যবাদ। আৰু পাচিল পত্ৰিকা নিজৰ ছাত্ৰীসকলে নিজৰ চিন্তা চৰ্চাৰে সৃষ্টি কৰি আমাৰ লাগি ধৰাৰ কাৰণে তেওঁলোকক ধন্যবাদ জনাইছোঁ। এই ফুলৰ দুটা স্কুলৰ কাৰণে যথেষ্ট গৰ্বৰ মই যে আমাৰ ক্লাছ 5ৰ পৰা একেবাৰে মানে এখন মেচিউৰিটি ঠিক নাহে, তেওঁলোকেও ক'লে লগ লাগি যে গাই গ'লে সেইটো অনা কথা যে সকলোৱে গায় মানে ইউনিফাইড এটা এফৰ্ট দি পেলাই এখন সুন্দৰ আলোচনী উলিয়াইছে। 6 ৰ 10ৰ একেলগে এখন সুন্দৰ পাচি পত্ৰিকা উলিয়াইছে, তাৰে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু ইয়াৰ পিছৰ পৰ্যায়ৰ কাৰ্যক্ৰম পিছৰ পৰ্যায়ত যাব বিচাৰিছোঁ। এতিয়া আমাৰ বিদ্যালয়ত হৈ থকা বিভিন্ন কাৰ্যক্ৰমৰ পুৰস্কাৰ বিতৰণৰ কাৰণে মই মৌচুমী দত্ত বাইদেউক সেই পুৰস্কাৰ বিতৰণ অনুষ্ঠানটো আগবাঢ়িব অনুৰোধ কৰিছোঁ। আৰু তাৰ লগতে প্ৰধান শিক্ষয়িত্ৰী সোণালী বাইদেউ, আমাৰ এগৰাকী প্ৰয়াত প্ৰধান শিক্ষয়িত্ৰী আমাৰ স্কুলৰ আমিও পাইছোঁ ইণ্ডিয়া বাইদেউৰ এই ল'ৰাই স্কুলত এটা পুৰস্কাৰ দিছিলে। আজি অনুষ্ঠানটোত আমি এইটো সীমিত সংখ্যক ছাত্ৰ ছাত্ৰী থকাৰ কাৰণে এইটো কৰিব নোৱাৰিলোঁ। এই পুৰস্কাৰটোৰ বিষয়ে পাৰিলে আগতে একো তাৰপিছতে মৌচুমী দত্তই আমাৰ বাকী পুৰস্কাৰ প্ৰদান অনুষ্ঠান প্ৰথম স্থানপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীসকলক পুৰস্কাৰ দি অহা হৈছে। সেই উদ্দেশ্যে
যোৱা 2019 বৰ্ষৰ 6ষ্ঠ শ্ৰেণীৰ পৰা 7ম শ্ৰেণীলৈ প্ৰথম স্থান পোৱা শ্ৰী অম্লান বৰুৱা পুৰস্কাৰ ল'বলৈ মতা হ'ল আৰু তেওঁৰ এই কাৰ্যত সহযোগিতা কৰিব সৃষ্টি শইকীয়া আৰু বিনয় অৰ্চিতা পাটোৱাৰী তেওঁ পুৰস্কাৰ দি বিশিষ্ট অতিথি মহোদয়ৰ পৰা গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। তেওঁ আমাৰ পৰিচালনা সমিতিৰ উপসভাপতি ললিত বৰা ছাৰৰ পৰা পুৰস্কাৰটি গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। নৱমৰ পৰা 10ম শ্ৰেণীলৈ প্ৰথম স্থান পাইছিলে শ্ৰী মহাশ্ৰিতা শইকীয়া। তেওঁক মই আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী জোনালী বাইদেউৰ পৰা পুৰস্কাৰটি গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। এইখিনিতে মই আৰু এটা কথা উল্লেখ কৰিবলৈ পাই সুখী হৈছোঁ। 10ম শ্ৰেণীৰ ছাত্ৰী মহাশ্ৰিতা শইকীয়াই তেওঁৰ সৃষ্টিৰাজিৰ এখন সুন্দৰ চিত্ৰ আমাৰ বিদ্যালয়লৈ আগবঢ়াইছে। এইখিনিতে মই তেওঁক বিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু চিত্ৰখন সকলোৰে আগত প্ৰদৰ্শিত কৰিব বিচাৰিছোঁ। এইখন তেওঁ আমাৰ বিদ্যালয়লৈ বাৰ্তা দিবলৈ বিচাৰিছোঁ। আমাৰ বিদ্যালয়ৰ প্ৰয়াত প্ৰধান শিক্ষয়িত্ৰী ইন্দিৰা দত্ত বাইদেউৰ সোঁৱৰণত এটি বঁটা পৰিয়ালবৰ্গৰ প্ৰদান কৰাৰ কথা স্থিৰ কৰি পেলাই আমাৰ বিদ্যালয়ক জনাইছিলে আৰু সেই বঁটাটি প্ৰদান কৰাৰ দিনটো আমাৰ ফালৰ পৰা 10 নৱেম্বৰে আমি দিছিলোঁ। কিন্তু পৰিয়ালবৰ্গই আমাৰ লগত যোগাযোগো কৰিছিলে, কিন্তু আমি ভাবিলোঁ যে সমূহ যিহেতু প্ৰথমবাৰৰ কাৰণে এই শৈক্ষিক বঁটা প্ৰদান কৰিব, গতিকে সমূহ ছাত্ৰ ছাত্ৰী সমূহ অভিভাৱকৰ উপস্থিতিত এই বঁটাটো প্ৰদান কৰিলে ভাল হ'ব আৰু অৱগত জানিলেও ভাল হ'ব, ছাত্ৰ ছাত্ৰীসকলে উৎসাহিত হ'ব। সেই উদ্দেশ্যেৰে আমি 10 নৱেম্বৰৰ দিনটো তেখেতসকলক বঁটা প্ৰদান কৰিব নালাগে বুলি অনুৰোধ কৰিলোঁ। অহা বছৰ যেতিয়া ছাত্ৰ ছাত্ৰীসকল সম্পূৰ্ণৰূপে আমি একত্ৰিত হ'ম, অভিভাৱকসকলো যিখন সভাত সম্পূৰ্ণৰূপে উপস্থিত থাকিব, সেই সভাতে এই ন্যাস বঁটাটো প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ আৰু এই সভাতে প্ৰয়াত ইন্দিৰা দত্ত বাইদেউৰ পৰিয়ালবৰ্গলৈ আন্তৰিক শ্ৰদ্ধা, আন্তৰিক সম্ভাষণ জ্ঞাপন কৰিছোঁ। পঞ্চম শ্ৰেণী মানে এক্টিভিটিছ খুব ভাল। পঞ্চম শ্ৰেণীৰ জ্যোতিষ্মা খাওঁ তেখেতে এটা নৃত্য পৰিৱেশন কৰিব। মই জ্যোতিষ্মাক অনুৰোধ কৰিছোঁ নৃত্য Hey
ধন্যবাদ জনাইছোঁ। তেখেতে প্ৰয়াস কণ্টিনিউ ৰাখক। মোৰ যদি ভুল হোৱা নাই, যোৱা বছৰো তোমাৰ গীত এটা পৰিৱেশন কৰিছিল নেকি? ওপৰা এক্সপ্ৰেশ্যনটো খুব ভাল। এই গীতটো পৰিৱেশন কৰোঁতে ওপৰা এক্সপ্ৰেশ্যনটো খুব ভাল আছে। গ্ৰুপ চঙত আছিলে যোৱা বছৰ ঠিকেই লৈছোঁ। ঠিক আছে, এতিয়া অষ্টম শ্ৰেণী ক্লাছ 5 পৰা যাম কৰি অষ্টম শ্ৰেণীলৈ। অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে এটা লোকগীত কৰিব।
শিশুবিলাক সাধাৰণতে আমি কামৰূপ নলবাৰীত বেছি প্ৰচলিত আমাৰ আপাৰ আচলতে অলপ নাইকিয়া নিচিনা লাগিছে তেওঁলোকে আকৌ প্ৰয়াস কৰিছে লোকসংগীতবিলাকে মই ভবা এটা সমাজক বিভিন্ন দিশ ৰিফ্লেক্ট কৰে লোকসংগীতবিলাক আমাৰ উজনি লাহে লাহে অলপ এনেকুৱা লোকসংগীত নাইকিয়া নিচিনা হৈ আহিছে কি কোনো নাই শিকোৱা মানুহৰ মানে আগ্ৰহ কমি আহিছে আমাৰ এই ছাত্ৰ ছাত্ৰীসকলে এইটো শুদ্ধভাৱে গ্ৰহণ কৰিলে মই আশা কৰিছোঁ তেওঁলোকে জীৱন বাঢ়ি যোৱাৰ লগে লগে ৰাখে ইয়াৰ পৰা তেখেতক এই বিষয় বাবদ পাইছোঁ আচলতে এজন বিষয়ববীয়া হিচাপে নহয় প্ৰতিটো কামত ওতঃপ্ৰোতভাৱে জড়িত কি লাগিলে গুণোৎসৱৰ আৰম্ভণিয়েই হওক বিদ্যালয়ৰ প্ৰতিটো সুখ দুখৰ মুহূৰ্তত প্ৰতিজন শিক্ষকক অনুপ্ৰেৰণা যোগোৱা ক্ষেত্ৰত প্ৰতিটো ক্ষেত্ৰতে তেখেতে দিহা পৰামৰ্শ তথা সক্ৰিয় অংশগ্ৰহণেৰে সদায় উৎসাহিত কৰি আহিছে আচলতে এজন উন্নয়ন আৰু পৰিচালনা সমিতিৰ সভাপতি ৰূপে বিষয়ববীয়া ৰূপে তেখেতক পোৱাতকৈ আমি এজন পথ প্ৰদৰ্শক ৰূপেহে আচলতে তেখেতক পাইছোঁ কিবা হ'লে বৰুৱাদা আছে নহয় এই মনত ভাৱটো আহে ইমানখিনি পৰ্যায়লৈকে তেখেতে আমাক সাহস যোগাইছে আৰু প্ৰতিটো ক্ষেত্ৰতে আচলতে প্ৰাচী ৰূপে আমাৰ লগত থিয় দি আছে অনলাইন আমাৰ কাৰ্যসূচী বা অনলাইনৰ পাঠদান আমি মাৰ্চৰ 24 তাৰিখৰ পৰা আৰম্ভ কৰিছোঁ আৰু মাৰ্চৰ 24 তাৰিখৰ পৰা বিদ্যালয় যিহেতু বন্ধ হৈছে সেইবাবে অনলাইন যোগে যিখিনি আমি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছোঁ অনলাইন সাংস্কৃতিক অনুষ্ঠান অনলাইন পৰীক্ষা অনলাইন শিক্ষাদান তথা অনলাইনৰ শিক্ষক অভিভাৱকৰ সভাসমূহ প্ৰতিটো অনুষ্ঠানতে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি তেখেতৰ যি দিহা পৰামৰ্শ তাৰে আমাক আগবঢ়াই লৈ গৈ আছে আজি প্ৰতিষ্ঠা দিৱসৰ এই মুহূৰ্তত তেখেতক আমাৰ বিদ্যালয়ৰ এজন পথ প্ৰদৰ্শক তথা উন্নয়ন আৰু পৰিচালনা সমিতিৰ সভাপতি ৰূপে পাই সঁচাকৈ আচলতে আমি ধন্য সভাপতি ৰূপে তেখেতৰ যি দায়িত্ব তেখেতৰ যি কৰ্তব্য সেয়া কিমান সুচাৰুৰূপে পালন কৰিছে এয়া প্ৰতিজন বাল্য ভৱন বিদ্যালয়ৰ লগত জড়িত ব্যক্তি তথা পৰিয়ালৰ সদস্যবৰ্গই মৰ্মে উপলব্ধি কৰে এই সুযোগতে আজি প্ৰতিষ্ঠা দিৱসৰ এই ক্ষণতে তেখেতক এটি বিদ্যালয়ৰ তৰফৰ পৰা ক্ষুদ্ৰ উপহাৰ আগবঢ়াব খুজিছোঁ আচলতে উপহাৰ নহয় তেখেতৰ প্ৰতি এয়া আমাৰ মৰম আৰু বিদ্যালয়ৰ তৰফৰ পৰা এই ক্ষুদ্ৰ উপহাৰটি প্ৰদান কৰিবৰ বাবে ৰূপালী লেখাৰু বাইদেউক অনুৰোধ কৰিছোঁ আৰু ছাৰক আগবঢ়াই আনিবৰ বাবে সৃষ্টি শইকীয়াক অনুৰোধ কৰিছোঁ কোনো কোৱা নাই কিন্তু ঘটনা হ'ল এইটো আচলতে অলপ মোৰ বিষয়ে অলপ বেছিকৈ ক'লে নেকি মই ইমান ডাঙৰ মানুহো নহয় স্কুলখনৰ কাৰণে মই নিজে কি কৰিব পাৰিছোঁ মোৰ নিজেও সন্দেহ আছে চেষ্টা কৰি আছোঁ কিছুমান সফল আছোঁ কিছুমান নাই হোৱা এতিয়া ভয় লাগিছে ইয়ালৈকে আৰু আশা কৰি দিম মোবাইল কৰিব কিন্তু একচুৱেলি এইটো মানে নিদিয়াটো হয় মই স্কুলৰ পৰিয়ালৰে এজন ব্যক্তি ছাৰ এয়া মৰমৰ চিন্তিকাহে কৈছে আপোনালোকে কি দেখিলে ক'ব নোৱাৰোঁ মোৰ গাত হয় আহি থাকোঁ তাৰ মাজতে মই আপোনালোকক এইবিলাক কিছুমান তাতকৈও কওঁ কেতিয়াবা কথা তাৰ মাজতে আপোনালোকে হয়তো কিবা এটা দেখিলে মোক ভাবিলে যে এখেতক ঠিক আছে এইটো মই বিদ্যালয়ৰ সভাপতি হৈ যিটো স্বীকৃতি পালোঁ তাতকৈ এইটো ডাঙৰ স্বীকৃতি পাইছোঁ মই সভাপতি হৈও এইটো এটা স্বীকৃতি হোৱা নাই আজি এইটো ডাঙৰ স্বীকৃতি দিলে বিদ্যালয় এখন স্কুলত মই পঢ়ি আহিছোঁ পঞ্চায়তৰ পৰা মেট্ৰিকলৈকে ইয়াতে পঢ়া গতিকে এখন স্কুলেও এটা স্বীকৃতি আমি এক্স ষ্টুডেণ্টবিলাকে এনেকুৱা স্বীকৃতি আশা নকৰোঁ মানে
উচিত নহয়। তেওঁ যি ব্যক্তিত্ব সেই ব্যক্তিত্বই আমাৰ সমগ্ৰ কমন ৰুমৰ পৰিৱেশ বিদ্যালয়ৰ পৰিৱেশ এক আনন্দমুখৰ মুহূৰ্তলৈ লৈ যায়। ছাৰ আছে এই চিন্তাই নাই এই ধাৰণাটো আহি যায়। সেয়া লাগিলে খেলপথাৰখনৰ যোগাৰ কৰাৰ দায়িত্ব, কোনো এজন ব্যক্তিৰ বিষয়ে জনাৰ দায়িত্ব, ছাৰ আপুনি আছে নহয় ঠিক কৰি দিব। আমি তাৰ পাছত চিন্তা কৰিব লগা পৰ্যায়লৈ নাযাওঁগৈ। ছাৰে ইমানখিনি সহযোগিতাৰে আমাক প্ৰতি মুহূৰ্ততে সহায় কৰি আছে। আচলতে বৰা ছাৰ বিদ্যালয়ৰ লগত যিদৰে জড়িত সেই পৰ্যায়টোত ছাৰৰ আমি যি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ সেই আচলতে খুবেই ক্ষুদ্ৰ বা নগণ্য। এয়া মাত্ৰ ছাৰৰ প্ৰতি আমাৰ এক আন্তৰিক কৃতজ্ঞতা। আৰু ললিত বৰা ছাৰক সম্বৰ্ধনা জ্ঞাপন কৰিবৰ বাবে অৰুণিমা শৰ্মা বৰুৱা বাইদেউক অনুৰোধ কৰিছোঁ আৰু বিদ্যালয়ৰ ছাত্ৰী সন্ধানী হাতী বৰুৱাই তেখেতক সহায় কৰিবলৈ অনুৰোধ কৰিছোঁ। লগতে ত্ৰিনয়ন মহা ছাৰৰ বক্তব্যৰ প্ৰতিটো শব্দই আমাৰ বাবে উৎসাহৰ একোটি কাৰক। এইখিনিতে সংযোজন কৰি থৈছোঁ যে ছাৰে গগৈদেৱকো আমন্ত্ৰণ কৰিছিলোঁ। আজি মিটিংখনত তেখেতৰ উপস্থিতি আমি আশা কৰিছিলোঁ, কিন্তু তেখেতে বিশেষ এটা ব্যক্তিগত এৰাব নোৱাৰা কাৰণৰ বাবে উপস্থিত থাকিব নোৱাৰি। আমাৰ প্ৰাৰম্ভিক কাৰ্যসূচীত অৰ্থাৎ পতাকা উত্তোলনৰ বন্তি প্ৰজ্বলনত তেখেত উপস্থিত আছিল। এই চেগতে তেখেতকো মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী এগৰাকী বটবৃক্ষ। আচলতে বাইদেৱে প্ৰতি মুহূৰ্তত ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীসকলক যিদৰে প্ৰেৰণা যোগাই আহিছে সেয়া মই নকলেও হ'ব। প্ৰতিজনে অভিভাৱকসকলেও নিশ্চয় সেয়া অনুভৱ কৰিব পাৰিছেনে যে বাইদেৱে যিদৰে ছাত্ৰ ছাত্ৰীসকলক বাইদেৱে মই নিজে দেখিছোঁ যে বাইদেউৰ দুজন সন্তানতকৈ বাইদেৱে এই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যিমানখিনি চিন্তা কৰে সেইখিনি সঁচাই মানে প্ৰশংসনীয়। অনলাইনৰ প্ৰতিটো কাৰ্যসূচীত আমি প্ৰথম যেতিয়া অনলাইন প্ৰক্ৰিয়া আৰম্ভ হৈছিল ব্যক্তিগতভাৱে মই অনুভৱ কৰোঁ যে অনলাইন কাৰ্যসূচী কেনেদৰে আগবঢ়াই নিম, কাৰণ আমাৰ বাবে এই অনলাইন প্ৰক্ৰিয়াটো একেবাৰে নতুন। ফোনৰ ব্যৱহাৰো ইমান পৰ্যায়লৈকে নাজানো, মাত্ৰ কথা পাতিবলৈ ফটো তুলিবলৈ তেনেকুৱা ধৰণৰ পৰ্যায়তহে ফোনটোৰ ব্যৱহাৰ জানো। যেতিয়া ৱেবিনাৰৰ কথা আহিছিল, ডিজিটেল বিভিন্ন তথ্যবোৰ বনোৱাৰ কথা আহিছিল, বাইদেউ কমেণ্ট নকৰোঁচোন, কিয় নকৰিবা? পৃথিৱীৰ চব মানুহে যদি পাৰিছে তোমালোকে কিয় নোৱাৰিবা? এই যে যিটো শাসন, এয়া মৰমৰ শাসন, কিন্তু সেই মৰমৰ শাসনৰ আগত যিটো ঠেলা মাৰি দিয়াৰ যিটো বাইদেউৰ কথা, এই কথাই কিন্তু বিদ্যালয়ত এনে এটা পৰ্যায়ত আগবঢ়াই নিছে যে আমাৰ যিটো এলেহুৱা মনটো ক'ৰবাতে পেলাই কৰ্মচাৰীৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এয়া বাইদেউৰ কাৰণে এটি ক্ষুদ্ৰ উপহাৰ, আৰু এই ক্ষুদ্ৰ উপহাৰটো আগবঢ়াবৰ বাবে সম্বৰ্ধনা জ্ঞাপন কৰিবৰ বাবে বিদ্যালয়ৰ শিক্ষয়িত্ৰী তুলিকা গগৈ বাইদেউক অনুৰোধ কৰিছোঁ। আৰু তুলিকা গগৈ বাইদেউক সহায় কৰিবৰ বাবে সৃষ্টিক অনুৰোধ কৰিছোঁ। এই পবিত্ৰ দিনটোত আচলতে মোক সম্বৰ্ধনা জনাইছে, কিন্তু এই সম্বৰ্ধিত যিকেইটা উপহাৰ বা মৰমূলে আগবঢ়াইছে মই সমূহ মোৰ পৰিয়ালবৰ্গ অৰ্থাৎ মোৰ সহকৰ্মীসকল মোৰ কৰ্মচাৰীসকললৈহে এই উপহাৰ দি আগবঢ়াইছোঁ। কাৰণ মোৰ প্ৰতিটো পদক্ষেপ প্ৰতিটো কথা প্ৰতিটো বিষয় প্ৰতিটো ক্ষেত্ৰতে মোক সহযোগীসকলে সহকৰ্মীসকলে এই মুহূৰ্তলৈকে যি সহায় সহযোগিতা আগবঢ়াইছে সেয়া সঁচাই আদৰণীয়। তেওঁলোকে আচলতে কৃতজ্ঞৰ প্ৰাৰ্থী। আৰু এই বিদ্যালয়ৰ যিখিনি গৌৰৱ সেইখিনি অক্ষুণ্ণ ৰখাত মোৰ সহকৰ্মীসকলে মোৰ শিক্ষক শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীবৃন্দই যি সহযোগিতা আগবঢ়াইছে সেই সহযোগিতাৰে মই ভাবিছোঁ আমাৰ বিদ্যালয়ৰ যি গৌৰৱ সেয়া অক্ষুণ্ণ ৰাখিবলৈ সদায় চেষ্টা কৰিম আৰু সদায় আপোনালোক অভিভাৱকসকলৰ সহযোগিতা কাম্য কৰিম। আৰু এইবাৰ যি অনলাইন পাঠদান হৈ আছে এইবাৰ ভাবিছোঁ আমাৰ শিক্ষক অভিভাৱক আৰু ছাত্ৰ ছাত্ৰী এটা সম্বন্ধ অতি সুদৃঢ় সম্বন্ধ গঢ়ি উঠিল। আগতে আমাৰ মাতো কিবা এটা কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ কিবা অসুবিধা হ'লে আমি অভিভাৱকসকলক অফিচলৈ নিমন্ত্ৰণ কৰোঁ, কেতিয়াবা আহে কেতিয়াবা নাহে, কিন্তু এতিয়া মোবাইলটো যিটো অনলাইন পাঠদান হৈ আছে অনলাইন পাঠদানৰ শিক্ষকসকলৰ
অভিভাৱকসকলৰ আৰু ছাত্ৰ ছাত্ৰীৰ মাজত এটা সুন্দৰ সম্পৰ্ক গঢ়ি উঠিছে বুলি আমি অনুভৱ কৰিছোঁ। পুনৰবাৰ মোৰ সহকৰ্মীসমূহ বিদ্যালয়ৰ পৰিয়ালবৰ্গলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই উপহাৰটি সকলোৰে সৈতে উচৰ্গা কৰিছোঁ। এতিয়া নৃত্য পৰিৱেশন কৰিব বৈষ্ণৱী দত্ত 6ষ্ঠ শ্ৰেণী। এতিয়া মই শ্ৰদ্ধাৰ নিৰ্মল বৰাদেৱৰ বহুমূলীয়া ৰচনা কৰিছোঁ। নমস্কাৰ। আজিৰ বিশেষ সভাৰ সভাপতি মহোদয়, এই বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী, অতি শ্ৰদ্ধাৰ বিদ্যালয়ৰ শিক্ষকসকল, যোৰহাটৰে জ্যেষ্ঠ ব্যক্তি আমাৰ সন্মুখত দেখা পোৱা বৰুৱাদাদা, সন্মানীয় অভিভাৱকসকল আৰু ছাত্ৰ ছাত্ৰীসকল, প্ৰথমতেই মোৰ উপলব্ধিটো হৈছে এনেধৰণৰ। যোৰহাটত বহুত বছৰেই হ'ল আৰু দায়িত্ব লোৱাৰো ভালেমান দিন হ'ল। আচলতে খুব মন যায় এনেধৰণে স্কুলবিলাকত যাব, নেমাতে, বেয়াই পায়নে ভালেই পায়নে নাজানো। এতিয়ালৈকে চাকৰি কৰা বহুত বছৰ হ'ল, ৰিটায়াৰমেণ্টটো বেছি দিন নাই। মানুহে সোধে কোনোমতে আৰু এটা বছৰ আছেগৈ। এবাৰ তিয়কত মাতিছিলে, তিয়ক হায়াৰ ছেকেণ্ডেৰী, আৰু আজি দ্বিতীয়। ইয়াত সোমাই আৰম্ভণিৰ পৰা এতিয়ালৈকে মই আচলতে ডুব গৈ আছো মই পঢ়া স্কুলখনত। এই যে নাচ গান যে কৰিলে, এতিয়া তাবলা হাৰমনিয়াম এইবিলাক আছে, তেতিয়া কিন্তু আমি পিছফালে বহি সেইটো নাই, কিন্তু তাবলা হাৰমনিয়াম নাথাকে এনেকুৱা মেহিনত, চবেই
বেঞ্চবিলাক আঁতৰৰ পৰাই দিয়া হয় আৰু বাকী ডেস্কবিলাক আঁতৰৰ পৰাই দিয়া হয়, আমি বেঞ্চত বহোঁ তাতেই আৰু মই প্ৰতিটো মুহূৰ্তই সেই দিনবিলাকলৈ মনত পৰিছোঁ। সেইকাৰণে মই ইমানে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনালোকক যে আপোনালোকে আমাক আমন্ত্ৰণ জনাই এনেধৰণে চিনাকি হয় আৰু লগতে অতীতলৈ এবাৰ ঘূৰি যোৱাৰ সুযোগ দিলে। মই সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মনত পৰে আৰু দুটা উপলব্ধি কৈ থওঁ। এই যে ৱাল মেগাজিন ক্ষুদ্ৰ প্ৰয়াস বুলি কৈছে আপোনালোকে, মেগাজিনখন চাই এই ছাত্ৰ ছাত্ৰীসকলে এনেধৰণৰ এখন প্ৰাচীৰ পত্ৰিকা বনাইছে সেইটো মই আচলতে তবত মানিছোঁ। আমি মহাবিদ্যালয়ৰ লগত তুলনা কৰিলে নহ'ব। জগন্নাথ বৰুৱা মহাবিদ্যালয়ত ৱাল মেগাজিনৰ এতিয়া এটা কম্পিটিশ্যনৰ পৰ্যায়লৈ গ'ল। নিৰ্দিষ্ট এটা দিনত শিক্ষক দিৱসৰ দিনটো আমাৰ স্পন্দন আছে, তাৰ লগতে এতিয়া প্ৰত্যেকটো বিভাগৰ তাৰ উপৰিও হোষ্টেল বুলিও আহে, NCC বুলিও আহে, এটা এটা প্লেটফৰ্ম লৈ ৱাল মেগাজিনত ছাত্ৰ ছাত্ৰীসকল জড়িত। অতি সুন্দৰভাৱে এই ৱাল মেগাজিন ছাত্ৰ ছাত্ৰীসকলে প্ৰস্তুত কৰিছে। ছাত্ৰ ছাত্ৰীসকলক মই শুভেচ্ছা জনাইছোঁ, অভিনন্দন জনাইছোঁ। দ্বিতীয় উপলব্ধিটো হৈছে হেণ্ড ৰিটেন মেগাজিন, হাতে লিখা আলোচনা। মই আজি কম বুলি ভাবিছিলোঁ যে ভাষণ প্ৰসংগতে মই এবাৰ কৈ যাম ছাত্ৰ ছাত্ৰীসকল হাতে লিখা আলোচনীত ব্ৰতী হওক। মোৰ চিন্তাটোত ওলট পালট লগাই দিলে। হাতে লিখা আলোচনী আপোনালোকে জানেনে? হাতে লিখা আলোচনীৰ পৰম্পৰা যোৰহাটত বোধ হয় 1940ৰ আগত আৰম্ভ হৈছিল। কিহৰ ওপৰত নিৰ্ভৰ কৰিব? জগন্নাথ বৰুৱা মহাবিদ্যালয়, ক্ষমা কৰিব, দুটা এটা ৰেফাৰেঞ্চ আমাৰ কলেজৰ আহিবই, আমাৰ কলেজ নহয় আপোনালোকৰ অনুষ্ঠান, তাতেই আছো যেতিয়া, গতিকে দুই এটা ৰেফাৰেঞ্চ আহিবই আৰু এইটো বেয়া নাপাব। 1940 চনত যিখন হাতে লিখা আলোচনী জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা প্ৰকাশিত হৈছিল, ছাত্ৰ ছাত্ৰীসকলে প্ৰকাশ কৰিছিল, তাৰ কপিটো আছে। নষ্ট হয় বুলি ডিজিটেল ফৰ্মতো আমি এইবোৰ সংৰক্ষণ কৰিছোঁ। 1940 চনৰ যোনটো সংখ্যাৰ কথা কৈছিলোঁ সেইটো হৈছে দ্বিতীয় সংখ্যা। প্ৰথম সংখ্যাটো কি হ'ল কিন্তু কোনেও নাজানে। ভাবি চাওকচোন, বাল্য ভৱনৰ জন্ম 10 বছৰৰ আগতেই কিন্তু হাতে লিখা আলোচনী যোৰহাটত চলিছিল। এইটো এটা তথ্য জনাবলৈ পাই গৌৰৱ অনুভৱ কৰিছোঁ, যোৰহাটৰ গৌৰৱ। হাতে লিখা আলোচনীৰ পৰম্পৰা অসমৰ ক'ত আছে নাজানো। আমাৰ মহাবিদ্যালয়ত এইটো এটা পৰম্পৰা হৈ গ'ল। প্ৰত্যেক বিভাগে হাতে লিখা আলোচনী বনায় আৰু শিক্ষক দিৱসৰ দিনাই প্ৰদৰ্শনী হয়, প্ৰতিযোগিতা হয়, ইত্যাদি ইত্যাদি। তাৰপিছতে ভাল লাগিল, আমাৰ নিপুতলকে ল'ৰা এটাই আহি এটা বৰগীত গালে। ইমান সুন্দৰকে গাইছে, ছাত্ৰজনৰ মই উজ্জ্বল ভৱিষ্যত কামনা কৰিম। লোকগীতটো শুনি থাকোঁতে সুৰটো বন জুই বনত জ্বলে দেখা পোৱা যায়, এনেধৰণৰ গানৰ নাচৰ তালৰ মই একো নাজানো হৰতালৰ বাহিৰে। গতিকে কিবা এটা কাৰণে ভাল লাগে আৰু গান নাচৰ ABC জানিব অলপ শিকিলেও মানে কথা পাতিব পৰা হ'লো। মোৰ শ্ৰীমতী অকণমান জানে আৰু ছোৱালীও ভাৰতনাট্যমৰ শিকিছিলে আৰু যোৰহাটৰ প্ৰথম বোধহয় ভাৰতনাট্যমৰ ডিগ্ৰীধাৰী চাম বৰদলৈ, তেখেতৰে ছাত্ৰী আছিল অঞ্জলি বৰবৰা আদি কৰি 4গৰাকী ছাত্ৰ ছাত্ৰীয়ে প্ৰথম লৈছিল, ছেকেণ্ড আৰম্ভক্ষণ বোধহয় যোৰহাটত ৰঞ্জিতা বৰদলৈ বাল্য ভৱনে আৰু গৌৰৱৰ কথা। তেখেতেই বোধহয় যোৰহাটৰ প্ৰথম বুলি মই মানে জানো। আৰু দ্বিতীয় গ্ৰুপটো আছিল এই 4গৰাকী, তৃতীয় গ্ৰুপটো আছিল আমাৰ ছোৱালীকে আদি কৰি কেইগৰাকীমান। মোৰ ছোৱালী বৰ সৰুতে লৈছিলে। সিহঁতৰ লগত শুনি শুনি নাচ গানৰ কথাবিলাক ABCD জনা হ'লোঁ। তাৰপিছত মইতো এসময়ত যেতিয়া JV কলেজৰ পৰা এটা টিম পঠাব লাগে আধুনিক গীতৰ, আধুনিক ডান্সৰ, আমাৰ কলেজৰ আকৌ ডান্সৰ এই যেতিয়া ইউথ ফেষ্টিভেলত যায় তেতিয়া তেনেকৈ গ্ৰুপ পঠাবলগীয়া হ'ল। চবকে নাচিবলৈ লাগে, কোনে চিলেক্ট কৰি দিব? মই চিলেক্ট কৰি দিম, একো নাজানো, চিলেক্ট কৰি উলিয়াই দিলোঁ। গতিকে আচলতে কি, দেয়াৰ ইজ এ উইল, দেয়াৰ ইজ এ ৱে, মন কৰিলেই চন, বাকৰি মাটিতে ধন।
এইকেইটা মোৰ উপলব্ধি আজি ভাল লাগে। প্ৰথমে এই উপলব্ধিৰ পিছতে মই প্ৰথমতে যিসকল স্বনামধন্য ব্যক্তিৰ পৰশত এই অনুষ্ঠানত প্ৰাণ পাই উঠিছিল, সুধীৰ চন্দ্ৰ বৰুৱা, অবলা বাইদেউ আছে, আমাৰ প্ৰতিভাৰে আৰু 10জনক পোহৰ বিলাবলৈ এই দিশটোৱে আমাৰ অভাৱ। আৰু তাৰ মূলতে হৈছে কি কাৰণে হৈছে, বিভিন্ন কাৰণ থাকিব পাৰে, কিন্তু মই কওঁ, মই মোৰ ছাত্ৰ ছাত্ৰীখিনিক কওঁ যে ৰিডিং প্লাছ থিংকিং ইজ ইকুৱেল ক্ৰিয়েশ্যন। আমাৰ বৰ্তমান সময়ত ৰিডিংটো আছে বুলিয়েই মই ধৰিলোঁ, কিন্তু তাৰ লগত থিংকিংটো নাই। আৰু থিংকিংটো নোহোৱাৰ কাৰণে ভাত খাই উঠি দাঁত খৰিকাবৰ কাৰণে যিডাল খৰিকা লওঁ কোনোবাই বনাই দিছে নহয়। এই যে খৰিকাডাল যে বনালে তিনি সাধাৰণ কথা। এইটো ৰেল ইঞ্জিন ষ্টিফেনছনে আৱিষ্কাৰ কৰা ৰেল ইঞ্জিনৰ নিচিনা আৱিষ্কাৰ নহয়। কোনে চিন্তা কৰিলে? কোনোবাই যদি চিন্তা কৰিছে। গাঁৱৰ পৰিৱেশৰ পৰা আমি দেখিছোঁ ঘৰটোৰ লগত এখন বাৰাণ্ডা থাকে, বাৰাণ্ডাৰ ছালখনৰ প্ৰথম দিনত হাৰি থকাখনত অকল হাতুলিয়ে ঢুকি পায়। দেউতাহঁতে হাতুলি লাহেকৈ খেৰটা আনিলে আৰু দাঁত খৰকীয়া। এতিয়া দাঁত খৰকীয়া মাৰিডালো আমাক যোগান ধৰে। শুই উঠাৰ পৰা শোৱালৈকে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীকে মই সুধিছোঁ, শুই উঠাৰ পৰা ৰাতি শোৱালৈকে কি কি বস্তু ব্যৱহাৰ কৰিলে তালিকা এখন বনাই যাওকচোন। এটা সময়তো এঙাৰে দাঁত ঘঁহিছিল, বাঁহৰ কোমল লেচিকনি সেইডাল ব্যৱহাৰ কৰিছিল, আৰু সৌৰা বুলি কয়, সৌৰা গছৰ ঠাৰি ব্যৱহাৰ কৰিছিল। সেইটো আমাৰ নিজৰ বস্তু আছে। এতিয়া আমি কি কৰিছোঁ, কোনটো বস্তু আমি নিজে বনাব পাৰিছোঁ? আমি দৈনন্দিনটো ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে আমি কোনটো বস্তু বনাব পাৰিছোঁ? প্ৰত্যেকটো ক্ষেত্ৰতে আমি লোকৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে। তেনে এক পৰিপ্ৰেক্ষিতত আমি সময়ৰ লগত কেনেধৰণেৰে আগুৱাই যাব পাৰিম? নিজে যদি সৃষ্টি কৰিব নোৱাৰোঁ, কেৱল যদি আমি ভোগেই কৰিব জানো, তেতিয়াহ'লে আমি উন্নয়নৰ জখলাডালত কেনেকৈ বগাই ওপৰলৈ গৈ থাকিব পাৰিম? সেইটো হৈছে আমাৰ বৰ্তমান সময়ৰ প্ৰথম প্ৰত্যাহ্বান। কি কাৰণে পৰিৱেশটো সৃষ্টি হ'ল? এই পৰিৱেশটোৰ কাৰণে বিভিন্ন আলোচনীত, বিভিন্ন গৱেষণা পত্ৰত বহুতে বহুত লিখিছে। আমি নিজেও তাত জড়িত হৈছোঁ। কিন্তু মই দেখোঁ যে আমাৰ দেশৰ যিটো শিক্ষা ব্যৱস্থা, এই উপনিৱেশ আছিল এসময়ত, এই যিটো শিক্ষা ব্যৱস্থা তেওঁলোকে দি গ'ল, এই শিক্ষা ব্যৱস্থাটো কিছু পৰিমাণে জগৰীয়া হ'ব পাৰে নেকি? এইটো ব্যৱস্থাই এটা সময়ত আমাক খুৱাই আছিলে, পিন্ধাই আছিলে, কিন্তু ব্যৱস্থাবিলাক যি ব্যৱস্থাই হওক সি এবছলিউট নহয়। সময়ৰ লগে লগে পৰিৱৰ্তন, আমাৰ ব্যৱস্থাটোত পৰিৱৰ্তন নহ'ল। আৰু এই ব্যৱস্থাত থকা অতি গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈছে যে দুটা প্ৰশ্ন আমি উত্তৰ দিব লাগে ছাত্ৰ ছাত্ৰীক শিকনৰ ক্ষেত্ৰত। হোৱাট ইজ টু বি টট? কি শিকাব লাগে? এণ্ড হাউ দিজ আৰ টু বি টট? কেনেকৈ? দুইটা ক্ষেত্ৰতে জটিলতা আছে। আমি ছাত্ৰ ছাত্ৰীক কি পঢ়াব লাগে? হোৱাট ইজ টু বি টট? ষ্টিল বহু শিক্ষাবিদে, ভাৰতৰ স্বনামধন্য শিক্ষাবিদ সকলো কিন্তু একমত হ'ব পৰা নাই। এই নামৰ মানুহজন যদি কয় যে XYZ ইম্পৰ্টেণ্ট, দুইজন মানুহজনে ক'লে নহয়, PQR হে ইম্পৰ্টেণ্ট। এই ধৰণৰ যি জটিলতা এতিয়াও চলি আছে। হোৱাট ইজ টু বি? কি পঢ়ুৱাম? আজি অসমীয়া পাঠ্যক্ৰমে কি পঢ়ুৱাম? 10জন পণ্ডিতক পঢ়ুৱাই দিয়ক, 10টা কথা কৈ দিছোঁ। আৰু এই কনফিউজনটো, খেলি মেলিটো এতিয়া নহয়, একদম ৰামায়ণ মহাভাৰতৰ যুগৰ পৰা আছে। জ্ঞান আছিল, নলেজ আছিল, নলেজ। কেইবাটাও দিশত গুৰুত্বপূৰ্ণ কথা আমিলে কৰিলে। বিশেষকৈ এই পাৰ্চী পত্ৰিকাখনৰ আৰম্ভণি যে যোৰহাটত অসমৰ ভিতৰতে প্ৰথম পাৰ্চী পত্ৰিকা ওলাইছিলে, যিটো সমবেত গীত পৰিৱেশন কৰিবলৈ ওলাইছোঁ,
এইটো 2001 চনত আমি গ্ৰন্থমেলাত সম্পূৰ্ণ এটা সন্ধিয়া মাল্যভৱন বিদ্যালয় কৰিছিলোঁ। তাত এটা কোৰাছ গাম বুলি আমি ভাবিলোঁ আৰু সেইটো কাৰণে মুকুল ছাৰে ঠিক কৰিছিলে। গীতটোৰ কথাখিনিৰ কাৰণে মই ইন্দ্ৰেশ্বৰ শৰ্মা ছাৰক ক'লোঁ যে ছাৰ মোক গান এটা লিখি দিব লাগে এনেকৈ গ্ৰন্থমেলাত কৰিবলৈ কাৰণে। ছাৰে গীতটো লিখি দিছিল আৰু মই সুৰ কৰিছিলোঁ তেতিয়াই। গীতটো বহুত দিন পঢ়ি আছিলে, পঢ়ি থকাৰ কাৰণে মই ভাবিলোঁ সকলোৱে ক'লে যে ছাত্ৰ ছাত্ৰী মাতি এতিয়া প্ৰেক্টিছ কৰাবলৈ অসুবিধা হৈছে, আমিয়ে গাম। গতিকে গীতটো মই পুনৰ গাবলৈ ওলাইছোঁ। আৰু দ্বিতীয়তে যিটো মই প্ৰথম সৰস্বতী বন্দনা গাইছিলোঁ সেইটো 2000 চনত আমাৰ সোণালী জয়ন্তী হৈছিল। সোণালী জয়ন্তীৰ প্ৰথম যিখন মূল মিটিং হৈছিল, মূল মিটিঙত সেইটো ইন্দ্ৰেশ্বৰ শৰ্মা ছাৰে কৰিছিল আৰু মই সুৰ কৰিছিলোঁ বৃন্দাবনী সাৰংগৰ ওপৰত। আৰু সেই গানটো বহুতবাৰ আমাৰ গানৰ স্কুলতো গাইছে। সেইটো সুৰ সমূহীয়া বুলি কয় কাৰণ ছাৰেও মোক অকণমান চাই দিছিলে, কিন্তু সম্পূৰ্ণ সুৰটো কিন্তু মোৰে আছিলে। এতিয়া মই পৰিৱেশন কৰিবলৈ লৈছোঁ আৰু প্ৰেক্টিছ একেবাৰে কম, গতিকে ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব।
উৎসৱৰ এটা প্ৰদৰ্শন আমাৰ প্ৰয়াসটো জাৰি ৰাখক নিখুঁত হৈছে আৰু আমাৰ আগলৈও যাতে শেষত মন্তব্য কিবা মই শেষ মাজত যিটো কৈ দিব তাতে শেষ কৰোঁ যি কি নহওক দুটা কথা ক'বলৈ আমাৰ চব্জিটো কওঁতে কেনেকুৱা খুব ভাল দিশত আমাক আঙুলিয়াই থৈ গ'ল আমি ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু সকলোৱে বিদ্যালয় শিক্ষকসকলো আমি পৰিচালনা সমিতিও এই কেইটামান বিষয়ৰ ওপৰত গুৰুত্বপূৰ্ণভাৱে চিন্তা কৰিম কেইটামান বিষয় চৰকাৰৰ বা শিক্ষাৰ লগত জড়িত ব্যক্তিসকলৰ হাতত থাকে সেইবিলাকৰ আমাৰ হাত নাইকিয়া আমাৰ স্কুলে কৰিব পৰা কামখিনি আমি আগবাঢ়িম দ্বিতীয় এটা কথা হ'ল এই পেণ্ডেমিকৰ সময়ত আমাৰ অনলাইন ক্লাছ চলি আছিলে তাৰপিছত স্কুলবিলাক খোলা হৈছিলে হয় মনত ভয় ভাৱ চবৰে থাকে সেইকাৰণে স্কুলত থকা ছাত্ৰ ছাত্ৰীৰ সুবিধা সংখ্যাকে আহি আছে বিশেষকৈ 8, 9, 10 মই আজি আশা কৰিছোঁ যে আমি বেমাৰটো চলি আছে আহি আছে হৈ আছে কিন্তু আকৌ নৰ্মেলাইজো আমি মানুহে সমাজে কৰিব ওলাই কৰিবলগীয়া বেমাৰো নহয় মোৰো হৈছিলে আগষ্টত কাৰ্ডিন মেডিকেলত থাকি সুস্থ আহিলোঁ এতিয়াও কেতিয়াবা কিছুমান মুহূৰ্তত গম পোৱা যায় মই ভিডিঅ'খন এতিয়াও পূৰা 100% হোৱা নাই গতিকে খোজ কাঢ়োঁতে কেতিয়াবা গম পোৱা যায় তথ্য কৈছে এতিয়া দুৰ্বলতা থাকে এতিয়া ওলাই কৰিব নাপায় বজাৰলৈ গ'লে যেনেকুৱা লাগে যে মানুহে বেমাৰটো এতিয়াও নাইকিয়া কৰিব লাগে সেইটোও কৰিব নালাগে নিজে সাৱধানতা অৱলম্বন কৰি অলপ চিটুৱেশ্যন নৰ্মেলাইজ কৰিবলৈ চেষ্টা চবেই কৰিব লাগে সেইকাৰণে চৰকাৰে আৰু ফেজ ৱাইজ কিছুমান সিদ্ধান্ত লৈছে সৰস্বতী পূজা সেয়া সম্পূৰ্ণেই নহয় গতিকে ছাত্ৰ ছাত্ৰী অবিহনে আমি 10 নৱেম্বৰ প্ৰতিষ্ঠা দিৱস কেনেকৈ পালন কৰিম বিভিন্ন গুণাগুঠা কৰিব কথা বতৰা প্ৰতিদিনেই হয়তো আমি আহিছোঁ যদিও ছাত্ৰ ছাত্ৰী অতি সীমিত সংখ্যক আহিছে
গতিকে আমি শিক্ষকসকলে অনবৰতে আলোচনাতেই ব্যস্ত হৈ থাকোঁ। আমাৰ এবাৰ আমি অনুষ্ঠিত কৰিছোঁ আৰু এই মিটিং শেষ হোৱাৰ লগে লগে সভা শেষ হোৱাৰ লগে লগে আমাৰ আজি বিশিষ্ট অতিথি শ্ৰদ্ধাৰ বৰাদেৱক এই প্ৰদৰ্শনী দ্বাৰ উন্মোচন কৰিবলৈ অনুৰোধ কৰিছোঁ আৰু লগতে আমাৰ বিদ্যালয়ে সদায় ধঁপাতজাতীয় দ্ৰব্যৰ বিৰোধিতা কৰি আহিছে। ইতিমধ্যে আপোনালোক সকলোৱে জ্ঞাত যে এই বিদ্যালয় ধঁপাতমুক্ত দ্ৰব্যৰ মুক্ত এখন বিদ্যালয় ৰূপে ইতিমধ্যে স্বীকৃতি লাভ কৰিছে আৰু ধঁপাত নিয়ন্ত্ৰণ ধঁপাত বিৰোধী দিৱস হিচাপে আমাৰ বিদ্যালয়ত ইতিমধ্যে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। তাৰে পোষ্টাৰ বা বিভিন্ন কাৰ্যসূচী বক্তৃতা ইতিমধ্যে অনুষ্ঠিত হৈছে আৰু যোৰহাট ধঁপাত নিয়ন্ত্ৰণ কোষৰ বিভিন্ন বিষয়ববীয়া ইতিমধ্যে আমাৰ বিদ্যালয়লৈ আহি নানান ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু এই ৰাগিয়াল দ্ৰব্যৰ বিৰুদ্ধে যে এখন সমাজ গঢ়ি উঠিব পাৰে, ছাত্ৰ ছাত্ৰীক আমি পথ প্ৰদৰ্শন কৰিবৰ বাবে আকৌ এখন প্ৰাচীৰ পত্ৰিকা ইতিমধ্যে তৈয়াৰ কৰা হৈছে ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা আৰু সভা শেষ হোৱাৰ পাছতে এই প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰিবৰ বাবে জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ বিষয়ে ইতিমধ্যে আমাৰ মাজত শ্ৰদ্ধা দীপক হাজৰিকা ছাৰ উপস্থিত হৈছেহি। তেখেতক এই প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰিছে আৰু তেখেতৰ তত্বাৱধানতে এইখন কৰা হৈছে আৰু এই মিটিং শেষ হোৱাৰ আগতে জিলা নিয়ন্ত্ৰণ কোষৰ ধঁপাত জিলা নিয়ন্ত্ৰণ কোষৰ বিষয়া দীপক হাজৰিকা ছাৰক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ প্ৰণয়নক কোৱা হৈছে। প্ৰথমতে দেখিছোঁ একেবাৰে ওপৰত লিখা আছে কৰোণা কালত আমাৰ পৰা ৰাগিয়াল দ্ৰব্যমুক্ত সমাজ গঢ়াৰ প্ৰচেষ্টা বাল্যকালী হাইস্কুল যোৰহাট। আৰু প্ৰথমে আমি বাওঁফালৰ পৰা দেখিছোঁ সম্পাদকীয়াত আছে মহৎ সমাজত বিজ্ঞান প্ৰযুক্তি আৰ্থসামাজিক সকলো দিশতে